চাওক মোৰ মেইন ইস্যু হৈছে স্থানীয়, আমাৰ লোকেল লাগে, স্থানীয় লাগে। আমাৰ বাহিৰৰ নেতাৰ আমাৰ ধুবুৰী লোকসভাত কোনো প্ৰয়োজন নাই, কিয়নো 1947 পৰা বাহিৰৰ মানুহ হৈ আছে। মই নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ উদ্দেশ্য বেলেগ, যে মই আমাৰ ইয়াৰ মানুহ, মই ন্যায়ৰ যিটো পথ ৰাস্তা যিটো কয়, এই প্ৰতিবাদ কৰাৰ কাৰণে মই সকলোৱে আমাৰ ধুবুৰী লোকসভাৰ ৰাইজক মই অনুৰোধ জনাইছো আপোনালোকৰ চেনেলৰ থ্ৰুতে, যে আপোনালোকে ওলাই আহক আৰু এই প্ৰতিবাদত চামিল হওক আৰু চালানীক ধুবুৰীৰ পৰা বিদায় দিয়ক। আজি নহয়, মই বিধায়ক 2006 পৰা মই ফাউণ্ডাৰ MLA আছিলো UDF, যাৰ কাৰণে প্ৰতিটো দলৰ পৰা মোক ওলাই দিয়ে। মই নিজৰ জাতিৰ কাৰণে মাত মাতাৰ কাৰণে, মাইনৰিটিৰ কাৰণে, নট অনলি মাইনৰিটি, স্পেচিয়েলি মুছলিম জাতিৰ কাৰণে। কাৰণ মুছলিম জাতিটো হৈছে আমাৰ পিছপৰা, বহুত পিছপৰা, আমাৰ ইয়াত বহুত পিছ পৰি আছে। এতিয়া ইয়াত নতুন কথা নহয়। আৰু যদি বাহিৰৰ মানুহ যদি ইয়াত MP হয়, আমাৰ দুখীয়া ৰাইজে কেতিয়াও লগ নাপায়। 500 টকা খৰচ কৰি ৰকিবুল হুছেইনক লগ কৰিব লাগিব নগাঁও, আৰু তথাপি চিয়ৰ নহয় পায় নে নাপায়। কিন্তু ৰকিবুল হুছেইন এজন এটা প্ৰাউডি মানুহ, খুব ঘমণ্ডী মানুহ। মই তেখেতক 35 ইয়াৰ্ছৰ পৰা চিনি পাওঁ। তেখেতক সুবিধা আমাৰ কাৰণে সুবিধা নহয়, আমি লগ কৰিব নোৱাৰিম। আৰু দুখীয়া মানুহৰ কথাটো আৰু বাদেই দিয়ক, 500-700 টকা খৰচ কৰি নগাঁও যাব লগ কৰিব, কিন্তু লগ কৰিব পাৰে নে নাই এইটো ডাঙৰ কথা। আৰু তেখেতে মোবাইল ফোন কৰিলে ফোন ৰিচিভ নকৰে। এতিয়া তেখেতৰ যদি ইমানে পপুলাৰিটি, ইমানে যদি ৰাইজে বিচাৰে, নিজৰ ডিষ্ট্ৰিক্ট আছে নগাঁৱত ইলেকশ্যন খেলিব লাগিছিল। আমাৰ ইয়াত কিয় আহিছে? নগাঁৱৰ পৰা ইয়াত 500-700 কিলোমিটাৰ দূৰত কিয় কণ্টেষ্ট কৰিব আহিছে? তাৰমানে আমাৰ ইয়াত উপযুক্ত ব্যক্তি নাই। আমি 26,43,603টা ভোটাৰ আছো, আমাৰ ধুবুৰী লোকসভাত উপযুক্ত ব্যক্তি নাই। আমি যোগ্য প্ৰাৰ্থী নহওঁ, আমি যে এটা অশিক্ষিত, অজ্ঞানী, আৰু আমি ৰাজনীতিক সম্পৰ্কে একো নাজানো, তেখেতে এই ভাবি আহিছে বুলি মই ধাৰণা কৰো। তেখেতে ৰকিবুল হুছেইন কেতিয়াও আমাৰ মুছলিম মানুহ, মাইনৰিটি মানুহ ইনচাৰ্জ হৈ মিনিষ্টাৰ থাকাত, তেতিয়া তেখেতে ইনচাৰ্জ মিনিষ্টাৰ ধুবুৰীত আছিলে। তেখেতে আজিলৈকে এজন ব্যক্তি দেখাব নোৱাৰিব যে তেখেতে কিবা এটা ধৰণৰ সহায় কৰিছে। তেখেতে ক্ষমতা থকা অৱস্থাত তেখেতে অলৰেডি ইয়াত দুৰ্নীতি কৰিছে 150 কোটি টকা জিলা পৰিষদত। তেখেতে ইয়াত ইলেকশ্যন খেলিব অহা নাই, ইয়াত কালেকশ্যন কৰিব হৈছে, কালেকশ্যন নট ইলেকশ্যন, কালেকশ্যন। তেখেতে হাৰি যোৱাৰ পিছতো তেখেতে বেনিফিট থাকিব। তেখেতৰ পকেটৰ 1 পইচা খৰচ কৰি ইলেকশ্যন নহওক। এতিয়াৰ পৰা গ্ৰুপ এজনে ষ্টাৰ্ট কৰিছে, তোমাক ধুবুৰীৰ নমিনেশ্যন দিম, তোমাক গোলগঞ্জৰ নমিনেশ্যন দিম, শালমাৰাত দিম, বিলেচিপাৰাত দিম, কাকো কৈছে জিলা পৰিষদ দিম, প্ৰেচিডেণ্ট দিম, কাউন্সিলৰ দিম, কালেকশ্যন কৰিছে। আৰু এটা ডাঙৰ কথা, তেখেতে এটা বস্তু দেখিলে তেখেতে এটা ডাঙৰ কথা, তেখেতে বোলে ঘৰত বোলে এলাইন কৰিছে, যাৰ পইচা আছে ইয়াতে মোৰ ওচৰত আহক, আৰু যাৰ পইচা নাই বাহিৰত থাকক। কি বুজায় এইটো বুজায় কি? তেখেতে হৈছে দুৰ্নীতি কৰা, দুৰ্নীতিৰ মাষ্টাৰ ব্যক্তি। 2006-ত মই যেতিয়া MLA আছিলো, মই আমাৰ জাতিৰ উন্নতিৰ কাৰণে হামেশা মাত মাতিছিলো, হামেশা। মই চাওক, আমাৰ জাতিৰ কাৰণে মই কিমানবাৰ মাত মাতিছিলো যে মুছলিম সাহিত্য শাসিত থাকে, আমাৰ মানুহৰ কাৰণে ডেভেলপমেণ্ট লাগে, আমাৰ ল'ৰা ছোৱালী শিক্ষিত আছে, আমাক ইয়াত বিভিন্ন ধৰণৰ দুৰ্নীতি আমাৰ ইয়াত আছে। আমাৰ ধুবুৰীত বহুত ধৰণৰ দুৰ্নীতি কৰি আছে। কংগ্ৰেছৰ আন্দোলনতে গোটাইখিনি, কিন্তু কংগ্ৰেছৰ আন্দোলন হৈছে, গোটাইখিনি কংগ্ৰেছৰ আন্দোলন হৈছে। চাওক, হত্যাকাণ্ডটো আপোনাৰ ওদালগুৰিত হৈছিল 2009-2010-ত, ওদালগুৰিত হৈছিল, এইফালে কোকৰাঝাৰত হৈছিল, ধুবুৰীত কাৰ্পু হৈছিল। এনেকৈ বিভিন্ন ধৰণৰ হত্যাকাণ্ডত ৰকিবুল হুছেইনে কেতিয়াও মাত মাতা নাই। তেখেতে নিজৰ জাতিৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে, উন্নতিৰ কাৰণে আজিলৈকে এছেম্বলিৰ ভিতৰতে হওক, বাহিৰতে হওক, আমাৰ হাতত তত্ত্ব আছে, মোৰ হাতত তত্ত্ব আছে। এই তত্ত্ব মই আপোনালোকক দিব পাৰিম যে তেখেতে আমাৰ জাতিৰ কাৰণে কি কৰিছে।